নমস্কাৰ সকলোকে উইমেন্স ডেৰ বহুত বহুত শুভকামনা জনালোঁ। আমি মহিলাসকল কোনো ক্ষেত্ৰতে কম নহয়, কিন্তু আমি যদি নিজৰ ওপৰত কাম নকৰোঁ তেন্তে চাগে আমি পিছুৱাই যাম। আজি আপোনালোকৰ লগত মই 6টা টিপছ শ্বেয়াৰ কৰিছোঁ, যিটো সকলো মহিলাৰে লাইফ সলনি কৰিব পাৰে ভালৰ কাৰণে। কি হয় টিপছবোৰ চাওঁ আহক। আমি মহিলাসকলে দিনটো কেনেকৈ ষ্টাৰ্ট কৰোঁ খুব বেছি ইম্পৰ্টেণ্ট হয়। আমি ইউজুৱেলি একাপ চাহ দি কেনে আৰম্ভ কৰোঁ, দুটা মেৰী বিস্কুট বা কিবা বিস্কিট দি বা ব্ৰেড দি কেনে আৰম্ভ কৰোঁ। মই দিনটো ক'ব অহা নাই আপোনালোকে কি খাব লাগে কি নালাগে, বাট মৰ্ণিঙৰ আৰম্ভণিটো কেনেকৈ কৰিব সেইটো খুব বেছি ইম্পৰ্টেণ্ট। এইটোৱে ডিটাৰমাইন কৰিব আপোনাৰ আইৰণ লেভেলটো মেইনটেইন হৈ থাকে নে নাই। চুলি সৰা প্ৰব্লেম, স্কিনৰ ইছ্যুজ, বিভিন্ন ধৰণৰ প্ৰব্লেম আমাৰ মহিলাসকলৰ আইৰণৰ ডেফিচিয়েঞ্চিৰ কাৰণে হয়। আৰু এই ডেফিচিয়েঞ্চি যাতে নহয় তাৰ কাৰণে মৰ্ণিঙৰ মিলটো বহুত স্মাৰ্টলি চুজ কৰিব লাগিব। চ' মৰ্ণিঙত আপোনালোকে ব্লেক কিচমিচ, কলা ৰঙৰ কিচমিচ আপোনালোকে ৰাতি তিয়াই থৈ দিব। এটলিষ্ট 8-10টামান তিয়াই থৈ দিব, লগত কেইটামান আলমণ্ড বাদামত তিয়াই থৈ দিব পাৰে যদি বিচাৰে, নহ'লে কিচমিচ উইল বি অ'কে। এইটো যদি আপুনি চক কৰি ৰাতিপুৱা মৰ্ণিঙত খালী পেটে খায় তেন্তে আপোনাৰ আইৰণ লেভেলটো মেইনটেইন হৈ থাকিব, আপোনাৰ পিৰিয়ড ক্ৰেম্পছটো নহ'ব, বহুত বেনিফিট পাব, এনাৰ্জি পাব। থ্ৰু আউট ডে'টো আপুনি এনাৰ্জি ফিল কৰি থাকিব, এনাৰ্জেটিক ফিল কৰি থাকিব। চ' আপোনালোকে ব্লেক কিচমিচেদি ষ্টাৰ্ট কৰিব পাৰে। ধৰক আপুনি পাহৰি গ'লে কিচমিচ চক কৰিব, তেতিয়া আপোনালোকে কি কৰিব পাৰে, ফ্ৰুট এটা চিম্পল ফ্ৰুটেদি আপুনি দিনটো আৰম্ভণি ষ্টাৰ্ট কৰিব পাৰে। হয়, খালী পেটে ফল খাব লাগে, খালী পেটে বেষ্ট টাইম হয় ফল খোৱাৰ। চ' যিকোনো এটা শ্লাইচ অফ ফ্ৰুট আপুনি ল'ব পাৰে। আৰু ধৰক ফ্ৰুটো নাই তেনেহ'লে কেনেকৈ ষ্টাৰ্ট কৰিব, খেজুৰ বা ডেটছ দিও আপুনি দিনটো ষ্টাৰ্ট কৰিব পাৰে। দুটামান ডেটছ লৈ কেনে খাই কেনে অলপ পানী খোৱাৰ পিছত ডেটছ খেজুৰ দুটামান খাই আপুনি দিনটো আৰম্ভণি কৰিব পাৰে। চাহ খামনে? য়েছ, চাহ খাব পাৰে, কিন্তু এটলিষ্ট কিচমিচ বা ফ্ৰুট খোৱাৰ হাফ এন আৱাৰ বা 45 মিনিট পিছত চাহ খাব পাৰে। আমি বেছিভাগ মহিলাই দিনটোৰ ঘৰৰ ভিতৰতে সোমাই থাকোঁ বা অফিচৰ ভিতৰতে সোমাই থাকোঁ। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আমি বাহিৰত ওলাই ছানৰে লওঁ, মানে ছানশ্বাইনটো অলপ এবজৰ্ব কৰোঁ নিজৰ গাত। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আমি দিনটো 15 to 20 মিনিটছ, বিশেষকৈ মৰ্ণিঙৰ হাফখিনি 6 AM to 8:30 AM ভিতৰত এটলিষ্ট অলপ ছানৰে লওঁ। বিশেষকৈ বেছি কাপোৰ পিন্ধি কেনে ছানৰে নল'ব। লাইট কাপোৰ, আপোনাৰ আৰ্মছ মানে হাত ভৰি আৰু পিঠিটো যাতে এক্সপ'জ হয়, কাৰণ ভিটামিন ডি খুবেই ইম্পৰ্টেণ্ট হয়। মেক্সিমাম মহিলা 25 ইয়াৰ্ছৰ পিছত ভিটামিন ডি ডেফিচিয়েঞ্চি হয়, আৰু ভিটামিন ডিৰ কাৰণে আপোনাৰ বহুত প্ৰব্লেম হৈ আছে, আপুনি গমেই নাপাব। আপোনাৰ ক্ৰেভিংছৰ পৰা আৰম্ভ কৰি আপোনাৰ চৰ্বি বঢ়া ভিটামিন ডি কমৰ কাৰণে হয়। তাৰপিছত আপোনাৰ বিষ, শৰীৰৰ বিভিন্ন ধৰণৰ বিষ, দুৰ্বলতা, উইকনেছ, ফেটিকনেছ, ভাগৰ লাগি থকা চব ভিটামিন ডিৰ লগত কানেক্টেড হয়। চ' ট্ৰাই কৰিব দিনটোৰ অলপমান টাইম মৰ্ণিঙত 15-20 মিনিটছ আপোনালোকে ছানশ্বাইনটো লয় নিজৰ লগত। চবৰ কাৰণে খানা বনাই বনাই নিজে খোৱাৰ টাইম নাথাকে, এইটো সকলো মহিলাৰে কাহিনী। এইবিলাক বাদ দিয়ক, বহি কেনে নিজৰ কাৰণে এটলিষ্ট ফিক্স টাইমত খাবলৈ যত্ন কৰক। আজিয়ে কৰিব নোৱাৰিব জানো, বাট লাহে লাহে নিজৰ কাৰণে এটা টাইম ফিক্স কৰি খাওক। নিজে ঠিক থাকিলেহে বেলেগক ঠিক ৰাখিব পাৰিব, নিজে ঠিক নাথাকিলে কেনেকৈ বেলেগক ঠিক ৰাখিব পাৰিব। চ' এইবিলাক বাদ দিয়ক, আমি ছোৱালী মানুহ পিছত খাব লাগে নহয়, টাইমত খাওক। যিয়ে খাওক এটলিষ্ট টাইমত খাবলৈ যত্ন কৰক। এইটোৱে বহুত ডাঙৰ এটা ষ্টেপ আপোনাৰ নিজৰ হেল্থৰ ক্ষেত্ৰত আৰু সকলোৰে ভালৰ ক্ষেত্ৰত। আৰু এটা কথা মই সঘনে শুনি পাওঁ, সকলো মহিলাই এটা কথা কয়, মোৰ এক্সাৰচাইজৰ দৰকাৰ নাই, মই দিনটো ইমান কাম কৰি থাকোঁ, ঘৰৰ ইমান কাম থাকে যে এক্সট্ৰাকৈ এক্সাৰচাইজ কৰাৰ দৰকাৰ নাই। চাওক, এই যে ঘৰৰ কামবিলাক কৰে সেইবিলাক ষ্ট্ৰেছত কৰা কাম, এইটো এক্সাৰচাইজৰ কাম নকৰে। প্ৰপাৰলি আপোনালোকে হাফ এন আৱাৰ এটলিষ্ট 20-30 মিনিটছ দিনত ওলাওক আৰু প্ৰপাৰ ৱৰ্কআউট কৰিবলৈ যত্ন কৰক। এইটোৰ কাম বেলেগ আৰু সেইটোৰ কাম বেলেগ। সেইটো ষ্ট্ৰেছত হয়, বাট এইটো আপোনাৰ বডিৰ কাৰণে বেষ্ট ফৰ্মত কাম কৰিব। আৰু নেক্সটটো হ'ল, আমি কাম কৰি থাকোঁ দিনটো, কিবা না কিবা কামত ইমান বিজি থাকোঁ যে আমি এটা ইম্পৰ্টেণ্ট পাৰ্ট পাহৰি যাওঁ। আমাক কিন্তু গ্ল'য়িং স্কিন লাগে, আমাক কিন্তু চুলি ভাল লাগে, কিন্তু আমি কি খাবলৈ পাহৰোঁ গম পায়নে? পানী। য়েছ, পানী খাই থাকক। সকলো বেমাৰৰ ফাৰ্ষ্ট ট্ৰিটমেণ্ট হ'ল পানী। আমাৰ মহিলাসকলৰ UTI প্ৰব্লেম হৈ থাকে, ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন, ডিহাইড্ৰেশ্যন, তাৰ কাৰণে আমাৰ উইকনেছ থাকে। চ' পানীটো বিশেষকৈ মনত কৰি খাব লাগিব। আৰু পানী প্লাষ্টিকৰ বটলত নহয়, ষ্টীলৰ বটলত খাবলৈ যত্ন কৰক। গোটেই দিনটো সকলোকে চম্ভালি সকলো কামবোৰ কৰাৰ পিছত নিজৰ কাৰণে টাইম ওলোৱাটো বহুত কঠিন হয়। ইম'চনেলি ড্ৰেইন হোৱা খায়, মেণ্টেলি ড্ৰেইন হোৱা খায়, বহুত বস্তু মূৰত চলি থাকে। সেইকাৰণে মুডটো বেলেঞ্চ কৰি ৰাখিবলৈ, মাইণ্ডটো ঠাণ্ডা ৰাখিবলৈ য়োগাই বহুত হেল্প কৰিব পাৰে। য়োগা মানে অকল টুইষ্টিং বেণ্ডিং নহয়, বাট
ডিপ য়োগা, পিয়ৰ চ'ৰ্চ অফ য়োগা, প্ৰাণায়ামা, মেডিটেশ্যনৰ থ্ৰুদি আমি মাইণ্ডক বহুতখিনি ৰিলেক্স ৰাখিব পাৰোঁ। আমি চিম্পলি মিৰাকল অফ মাইণ্ড বাই সদগুৰু ডাউনলোড কৰি 7 মিনিট প্ৰেক্টিচ কৰি নিজৰ দিনটো উইন কৰিব পাৰোঁ।